সম্পন্ন হল 5 সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটদান। পুৱাই নামঘৰ মঠ মন্দিৰলৈ গৈ আশীৰ্বাদ ললে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলে। আৰু ইয়াৰ পিছতে ভোটদান কেন্দ্ৰলৈ গৈ ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰাৰ্থীসকলে। 34 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হল ইভিএমত। 5 সমষ্টিৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলে সাব্যস্ত কৰিলে ভোটাধিকাৰ। ভোটদানৰ দিনটোত বিহালীৰ দৃশ্য এয়া। ভোটদান কেন্দ্ৰসমূহলৈ যোৱাৰ পূৰ্বেই ঐতিহ্যমণ্ডিত গাংমৌ থানত গৈ সেৱা ললে বিজেপিৰ প্ৰাৰ্থী দিগন্ত খাটুৱাৰে। আৰু ইয়াৰ পিছতে সপত্নীক গৈ ভোটাধিকাৰ সাব্যস্ত কৰিলে দিগন্ত খাটুৱাৰে। ভোটদান সাব্যস্ত কৰি বিহালীত বিজেপিৰ জয় 100% নিশ্চিত বুলি দাবী কৰিলে দিগন্ত খাটুৱাৰে। কেন্দ্ৰতো বিজেপি চৰকাৰ, অসমতো বিজেপি চৰকাৰ, সাংসদো আছে। গতিকে তেনেস্থলত ৰাইজ এতিয়া সচেতন, গতিকে সকলোৱে বিজেপিক ভোট দিব বুলি একেষাৰেই কৈছে। আৰু আমাক যথেষ্ট মৰম চেনেহ কৰিছে। এতিয়া আমি পলিং ষ্টেচনবিলাকতো দেখা পাইছোঁ যথেষ্ট ৰাইজৰ সমাগম হৈছে, উৎফুল্লিতভাৱে ভোট দিবলৈ আহিছে। গতিকে আমি যথেষ্ট পলিং পাৰ্চেণ্টেজ বাঢ়িব বুলি আশা কৰিছোঁ আৰু বিজেপি যথেষ্ট ব্যৱধান ভোটত জয়যুক্ত হ'ব। ইফালে বিহালীৰ খৰা শিৱনু হাইস্কুলত গৈ ভোটাধিকাৰ সাব্যস্ত কৰিলে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই। ভোটাধিকাৰ সাব্যস্ত কৰি নিজৰে প্ৰতিদ্বন্দ্বীক ধন্যবাদ জ্ঞাপন কৰিলে জয়ন্ত বৰাই। লগতে ধন্যবাদ দিলে কংগ্ৰেছ নেতৃত্বকো। মই আপোনালোকৰ জৰিয়তে আমাৰ সমূহ কংগ্ৰেছ নেতৃবৃন্দক কৃতজ্ঞতা জনাইছোঁ। আমাৰ 3জন আৰু মোৰ বাদ দি যি প্ৰাৰ্থী আছে দিগন্ত খাটুৱাৰ ডাঙৰীয়া, তেখেতক শুভেচ্ছা জনাইছোঁ। ভাৰতীয় জাতীয় কংগ্ৰেছ এটা বৃহত্তৰ দল, যি দলে ভাৰত স্বাধীন কৰিছিলে। সেই দলৰ গ্ৰাছৰুটৰ পৰা ধৰি ওপৰলৈকে খুব ধুনীয়া এটা পৰিৱেশ আছে, সাংগঠনিক দিশ আছে। গতিকে ভাল লাগিছে, মোৰ কষ্ট বহুত কম হৈছে। দলে জাজপুৰ নাস্তিক চেষ্টা কৰিছে যে দলটো জিকাই নিয়ে। বঙাইগাঁৱত পুত্ৰসহ গৈ ভোটাধিকাৰ সাব্যস্ত কৰিলে অগপ বিজেপি আৰু UPPLৰ সমৰ্থিত প্ৰাৰ্থী দীপ্তিময় চৌধুৰীয়ে। অৱশ্যে দীপ্তিময় চৌধুৰীৰ লগত একেলগে পোৱা নগ'ল সাংসদ ফণীভূষণ চৌধুৰী। বঙাইগাঁৱৰ পুপুৰা গাঁৱৰ ভোটদান কেন্দ্ৰলৈ গৈ ভোটাধিকাৰ সাব্যস্ত কৰিলে কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিনহাই। বঙাইগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিনহাৰ দাবী, বঙাইগাঁও এতিয়া আৰু অগপৰ দুৰ্গ থকা নাই। বঙাইগাঁৱত এইবাৰ কংগ্ৰেছে উৰুৱাব বিজয়ৰ পতাকা। অগপৰ দুৰ্গ হৈ থকা নাই, এতিয়া অগপৰ দুৰ্গ হৈ থকা নাই। এইকাৰণে কৈছোঁ অগপটো দুফাল হ'ল। অগপৰ যিখিনি জ্যেষ্ঠ নেতা আছিলে তেওঁলোকৰ যিখিনি একদম আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ একদম ৰাজনৈতিক যাত্ৰাৰ আৰম্ভণিৰ পৰা যিখিনি জ্যেষ্ঠ সহকৰ্মী তেওঁৰ আছিলে ঘনিষ্ঠ, সেই আটাইখিনি তেওঁৰ কাষৰ পৰা আঁতৰি গ'ল। ৰাইজে এইবাৰ কংগ্ৰেছ দলক আদৰি লৈছে আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে ব্ৰজেনজিৎ সিংহক আদৰি লৈছে। চামগুৰিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনে সাংসদ পিতৃ ৰকিবুল হুছেইন আৰু মাতৃক লগত লৈ গৈ সাব্যস্ত কৰিলে ভোটাধিকাৰ। ভোটাধিকাৰ সাব্যস্ত কৰি কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনে ক'লে, মই চামগুৰিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান কুটাঘাত বা ইমান বেয়া কাম কৰাৰ পিছতে স্বতঃস্ফূৰ্তভাৱে চব ওলাই আহিছে। তানজিলৰ প্ৰতিদ্বন্দ্বী বিজেপিৰ প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মায়ো ভোটাধিকাৰ সাব্যস্ত কৰি কংগ্ৰেছৰ বিৰুদ্ধে উত্থাপন কৰিলে বহু অভিযোগ। ডিপ্লুৰঞ্জন শৰ্মাৰ কটাক্ষ, ৰকিবুল হুছেইনৰ হিংসাৰ PhD ডিগ্ৰী আছে। ৰকিবুলে নিজৰ পুত্ৰৰ গাড়ী নিজেই ভাঙিছে, এই বুলিও অভিযোগ উত্থাপন কৰিলে ডিপ্লুৰঞ্জন শৰ্মাই। যিজন ব্যক্তিয়ে অপেনলি কৈছে যে যোনে কংগ্ৰেছ নকৰে তাক চৰিয়াব লাগে, যিজন ব্যক্তিয়ে
সাংবাদিকক আক্ৰমণ কৰিবৰ কাৰণে নিজে বহি থাকিবলৈ নিজৰ সদস্যসকলক ইনষ্টিগেট কৰে। যিজন ব্যক্তিয়ে নিজক গব্বৰ সিং বুলি কয়, এই ব্যক্তিজন হৈছে অসমৰ ৰাজনীতিত হিংসাৰ যি ধাৰণা, হিংসা ঘটনাৰ সূত্ৰপাত ঘটোৱা মানুহজনে হৈছে ৰকিবুল হুছেইন ডাঙৰীয়া। সাংবাদিকৰ গাড়ী এইটো মই এইবাৰ গম পাব, মই পূৰা গম পোৱা নাই, মই গৰিহণা দিছোঁ। কিন্তু যিটো জেগাত হৈছে য'ত ৰকিবুল হুছেইনে কংগ্ৰেছৰ গুণ্ডা লৈ পেলাই কাৰ্যকৰ্তা ঘেৰি গৈছে। এতিয়া যেনেকুৱা কৰিছে ৰকিবুল হুছেইন ডাঙৰীয়াৰ মাজতে কংগ্ৰেছৰ মানুহ লগাই পেলাই নিজৰ পুত্ৰৰ গাড়ী ভাঙিছিল। চিডলিত ভোটাধিকাৰ সাব্যস্ত কৰিলে BPFৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰী আৰু UPPLৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই। সপত্নীক গৈ ভোট দিলে চিডলিৰ কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰিয়ে। ধলাইৰ কংগ্ৰেছৰ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থইও সপত্নীক গৈ সাব্যস্ত কৰিলে ভোটাধিকাৰ। ইফালে ধলাইৰ বিজেপিৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসৰ দাবী ৬০-৭০ হাজাৰ ভোটৰ ব্যৱধানত ধলাইত জিকিব বিজেপি। সব দিক থেকে রিপোর্ট আসছে যে মানুষে বিজেপিকে আশীর্বাদ করছে, মানে বিপুলভাবে আশীর্বাদ করছে। আমার বিশ্বাস যে আজকের দিনে যে বিপুল ভোটে এখানে ভারতীয় জনতা পার্টি জিতবে। বিজেপি এখানে মিনিমাম 60,000 ভোটের ব্যবধানত জিতবে। এনেদৰেই বুধবাৰে পুৱাই নিজ নিজ ভোটদান কেন্দ্ৰলৈ গৈ ভোটাধিকাৰ সাব্যস্ত কৰিলে উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলে। ব্যুৰ' ৰিপৰ্ট, প্ৰথম খবৰ।